যোৱাকালি মই এটাও ভিডিঅ' কৰা নাছিলোঁ আৰু এয়া ইফতাৰ কৰি মেলি পাণ মুখত ভৰাই আৰু চবৰ লগত মানে পৰিয়ালৰ গোটেইখিনি মানুহৰ লগত টাইম স্পেণ্ড কৰিছোঁ, কথা বতৰা পাতিছোঁ, কোনে কি ল'ব, কোনে কি নাই, কি নতুন আনিব লাগে, গোটেইবোৰ ডিছকাশ্যন চলি আছে আমাৰ এই মিটিংখনত। তাৰপিছত আজি হয় নেক্সট ডে মৰ্ণিং, আৰু মৰ্ণিঙতে মানে ৰাতিয়ে মাইণ্ডছেট কৰি লৈছিলোঁ যে শ্ব'কেছৰ এটা ষ্টেপ মই ভালদৰে ক্লিন কৰিম, ভালদৰে গোটেইখিনি ধুম, কাৰণ ডিনাৰ ছেটত কি হয় অলপ দিন যদি ধোৱা নহয় গোটেই য়েল্ল' এটা চাপ বহি যায়। এয়া চাওকচোন, গোটেইখিনি ইমান ধুনীয়াকৈ মই ধুলোঁ আৰু সেইখিনি কৰি মেলি ঘৰৰ কাম কাজ কৰি আপোনালোক গা পা ধুৱাই খুৱাই মেলি মোৰ মানে 3টা বাজি গ'ল। এয়া চাওকচোন, মই এতিয়া গা পা ধুই আহিছোঁ আৰু গা ধুই আহি যে মই 2 মিনিট ৰেষ্ট ল'ম সেইটো নহয়, মই লগালগ আহি গ'লোঁ ইফতাৰত। এতিয়া মই আম্মাক কৈছোঁ আপুনি বেটাৰ ওচৰত যাওক, মই ইফতাৰত যা যোগাৰ কৰোঁ। আৰু যোৱাকালিৰ অলপ ইফতাৰত কিবাকিবি আছিলে ধৰক সেইটো কাৰণে অলপ লেটকৈ আহিছোঁ, যদিও একো ক্ষতি নহয়, মই ভাবিয়ে লৈছোঁ। এইফালে মই ডিম পাতি দিলোঁ, লগতে আটা মঠিব লৈছোঁ আৰু এইয়া সৰু সৰু বাতিকেইটাত কাবাব আছে, লগতে চানা দাইল আৰু বুটো আছে। গোটেইবোৰ এইখিনি মই গৰম কৰিম। আৰু হাজবেণ্ডে কল কৰিছিলে, আজি হাজবেণ্ড হেনো সোনকালে নাহে, ইফতাৰ কৰিব আহিবও পাৰে নাহিবও পাৰে সেইটো কৈছিলে। নহা শুনি অলপ মনটো বেয়া লাগিলে, কিন্তু কৈছে চাওঁ যদিও পাৰোঁ যামগৈ বুলি। আজি অফিচৰ অলপ কাম বেছি আছিলে, তথাপিও একেবাৰে ইফতাৰৰ সময়ত মানে একেবাৰে ধৰক 10 মিনিটৰ আগত আহি পাইছে। মই এয়া গোটেই ঘৰ চানাদা মই অকলে ধৰক ইফতাৰী বনাই আছোঁ, আম্মা বেটাক চাই আছে। এতিয়া যে মুচিলোঁ নাভাবিব যে মই কান্দিছোঁ বুলি, মই কনা নাই দেই, মোৰ মানে চকুত কিবা এটা সোমাই গৈছিলে সেইটোকে মুচিলোঁ। বাকী এইফালে ৰুটিও বনাই লৈছোঁ আৰু সিখন কেৰাহীটো মই পাতি দিছোঁ, পূৰা ধুমধাম কামত লাগি গৈছোঁ, কাৰণ সময় একেবাৰে অভাৱ। আৰু যেতিয়াৰ পৰা এই মেচিনটো কিনিলোঁ এইটো চালাডৰ কাৰণে হওক, চব্জিৰ কাৰণে হওক, চাটনিৰ কাৰণে হওক, আমলেটৰ কাৰণে হওক, গোটেই চাইজৰে মানে আলু, পিঁয়াজ, ভেন্দি, ফ্ৰেঞ্চবিন গোটেইবোৰ কাটিব পাৰি। মোৰ মানে ফেভৰেট হৈ গ'ল, এতিয়া যি কৰোঁ নকৰোঁ গোটেইবোৰ মানে এই মেচিনটো মোক লাগেই লাগে। যদি আপোনালোকৰ কাৰোবাক লাগে মই লিংকটো দি দিম, আপোনালোকে বাই কৰিব পাৰিব, ঠিক আছে। বাকী এতিয়া লিংকটো বিচাৰিব লাগিব। আৰু এয়া কওঁতে হাজবেণ্ড এই জাষ্ট আহি পাইছেহে। আজি এইটো কামটো হাজবেণ্ডে কৰে, কিন্তু আজি হাজবেণ্ড অহাত দেৰি হৈছে যিহেতু, তো সেইটো কাৰণে ময়ে ৰেডি কৰিছোঁ। হাজবেণ্ড আহি ফ্ৰেছ হ'ব, ফ্ৰেছ হৈ মেলি আহিব বাৰু। এতিয়া মই পূৰা যা যোগাৰ কৰিছোঁ। এনেকৈয়ে আমাৰ গোটেই দিনটো পাৰ কৰিলোঁ। আৰু ৰুমৰ বাহিৰ যে যাম সেনেকৈ মোৰ মানে এতিয়া সময়ে নহয়। ভাবোঁ কেতিয়াবা মানে কি গোটেই দিনটো মানে ঘৰৰ ভিতৰতে মোৰ পাৰ হৈ যায় আৰু দিনৰ পৰা ৰাতি হৈ যায়। সেয়া কৰি বিছমিল্লা কৰিছোঁৱে জাষ্ট, আকৌ গম পালোঁ আব্ৰাহানে আগফালে বাৰাণ্ডাৰ চকীখনৰ ওপৰত উঠি গৈছে। এইয়া খেজুৰে মুখত লৈ দৌৰ মাৰি কিনে গৈছোঁ। কি ক'ম আৰু, মাক যেতিয়া কওঁ আৰু এইবোৰ কৰিবই লাগিব নতুন অভিজ্ঞতা। খোৱাৰ পৰা আগত আমাৰ মা ওলাই মেলি গৈছিলে, উঠি মেলি গৈছিলে, কোনোবা আহিলেও মানে মা গৈছিলে। এতিয়া আৰু আমি যিহেতু মাক আমিও কৰিব লাগিব। খাই বৈ উঠিয়ে এইখিনি চিজিল কৰিলোঁ। এনেকৈ আমাৰ দিনটো পাৰ হ'ল। কেনেকুৱা পালে জনাব।